হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান জনপ্ৰিয় চুপা চুপি ৱেব ছিৰিজখনত ৰমা চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, বৰ্তমান কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰমাৰ প্ৰকৃত নাম হৈছে হিমাংশু প্ৰসাদ দাস। তেওঁ জন্ম হৈছিল দক্ষিণ কামৰূপৰ আমৰাংগা বাৰীহাটত। তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত পিতৃ মাতৃৰ লগতে এজন ককায়েক, বৌয়েক আৰু এগৰাকী বায়েক আছে আৰু লগতে তেওঁৰ পত্নী আছে। হিমাংশু প্ৰসাদ দাসে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আমৰাংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কটন কলেজৰ পৰা। হিমাংশু প্ৰসাদ দাসে এজন ভাল অভিনেতা, লগতে তেওঁ এজন জনপ্ৰিয় পৰিচালক। তেওঁ বহুকেইখন জনপ্ৰিয় শ্বৰ্ট ফিল্মত অভিনয় কৰাৰ লগতে বহুকেইখন নাটকত অভিনয় কৰিছে। হিমাংশু প্ৰসাদ দাসৰ পত্নীৰ নাম হ'ল প্ৰণামী বৰা। আপোনালোকে বাৰু চুপা চুপি ৱেব ছিৰিজখনত হিমাংশু প্ৰসাদ দাসৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।